নমস্কাৰ ৰাইজ। মোৰ এইটো যে মেল গাহৰিটো আছিল মানে ভুৰা গাহৰিটো এইটো মই আপোনালোক কৈছিলোঁ নহয় বিক্ৰী কৰিব বিচাৰোঁ বুলি। এতিয়া মই তেনেকুৱা কাষ্টমাৰ মানে ধৰক দাম দৰ নিমিলিল আহিছিল যদিও এতিয়া মই এইটো খাচী কৰি দিলোঁ আৰু খাচী কৰাতে আপোনালোক মই ভিডিঅ' কৰি দিয়া নহ'ল বাৰু। পিছত কেতিয়াবা সেনেকৈ সময় মিলাই পেলাই ভিডিঅ' কৰি দি দিম। মানে এইটো গাহৰিটো খাচী কৰোঁতে আমি নিজেও ধৰিব লগা হ'ল, বহুত কেইজন মানুহে ধৰিব লগা হ'ল। ডাঙৰ চিনা গাহৰিটো মোটামুটি 2 কুইণ্টেলৰ ওচৰা-ওচৰি হ'ব। সেইকাৰণে মানে ভিডিঅ'টো কৰা নহ'ল, মই নিজেও ধৰিব লগা হ'ল গাহৰিটো। ডাঙৰ গাহৰি খাচী কৰোঁতে বহুত কষ্ট হয়, বহুত কেইজন মানুহে ধৰিব লাগে। আৰু যি নহওক বাৰু এইটো খাচী কৰাই দিলোঁ আৰু প্ৰথমতে আজি যোৱাকালি খাচী কৰিছোঁ। আজি মানে অকণমান ফুলি আছে যদিও মানে এইটো মানে লাহে লাহে সৰু হৈ যাব আৰু আপোনালোকে ডাঙৰ গাহৰি খাচী কৰিলে সদায় ভয় নাখাব, 2-3 দিনলৈ অকণমান তেজ ওলাই থাকিব পাৰে। আৰু ডক্টৰে যি মেডিচিন দিয়ে সেইমতে মেডিচিনবোৰ খোৱালে হ'ল। আৰু ইমান চিন্তা কৰিবলগীয়া একো নাই, কেতিয়াবা ইয়াতকৈ বেছিকৈও ফুলিব পাৰে। গতিকে সিমান ভয় কৰিব লগা একো নাই বাৰু, ডক্টৰৰ পৰামৰ্শ মতে আপোনালোকে কামখিনি কৰিলে হ'ল। যি নহওক বাৰু এইটো মই খাচী কৰি দিলোঁ, এতিয়া আৰু মোটামুটি এমাহমান ৰাখি পেলাই এইটো বিক্ৰী কৰি দিম। ধন্যবাদ।